মুখ্যমন্ত্ৰীৰ দ্বিতীয় কাৰ্যকালৰ পাতনিতে শংকিত খিলঞ্জীয়া। আমাক অৰুণোদয় নালাগে, আমাক চৰকাৰৰ পৰা একো অৰুণোদয় আঁচনি নালাগে। আমি মাটি এৰি নিদিওঁ। খিলঞ্জীয়া ভূমিপুত্ৰ, গতিকে আমি এক এনচিও মাটি আমি এৰি দিব নোৱাৰো চৰকাৰক। আমাৰ মাটি আমাৰ অধিকাৰ। কি লাগিব? মাটি লাগিবই আমাক জনগোষ্ঠী লাগিব। ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ নামত জাগিৰোড বিধানসভা সমষ্টিৰ ঐতিহাসিক গুফা অঞ্চলৰ সিন্ধিশ্বৰ গাঁৱত উচ্ছেদৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ আৰম্ভণিতে উচ্ছেদ আশংকাত আতংকিত হৈ পৰিছে খিলঞ্জীয়া জনসাধাৰণ। এই আশংকাত ভুগিছে বিজেপিৰ প্ৰভাৱশালী নেতা পীযুষ হাজৰিকাই প্ৰতিনিধিত্ব কৰা জাগিৰোড বিধানসভা সমষ্টিৰ একাংশই। জানিব পৰা মতে ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ নামত জাগিৰোড বিধানসভা সমষ্টিৰ ঐতিহাসিক গুফা অঞ্চলৰ সিন্ধিশ্বৰ গাঁৱত উচ্ছেদৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে এই সম্পৰ্কত জৰীপ কাৰ্য আৰম্ভ কৰিছে। ভূমিপুত্ৰ তিৱা সম্প্ৰদায়ৰ লোকৰ বসতি প্ৰধান অঞ্চলটোত জৰীপ চলোৱা কাৰ্য সহজভাৱে লোৱা নাই তিৱা ৰাইজে। টাটা ছেমি কণ্ডাক্টৰ আৰু ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ নামত তিৱা ৰাইজৰ ভূমি দখল কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে তিৱা ৰাইজে। প্ৰতিবাদকাৰী তিৱা লোকসকলে সংবাদ মাধ্যমৰ আগত মুকলিভাৱেই এইদৰে ক্ষোভ প্ৰকাশ কৰে যে আমাক অৰুণোদয় বৃদ্ধ পেঞ্চন ৰেচন কাৰ্ড নালাগে। আমি যিহেতু ভূমিপুত্ৰ, আমি 1 ইঞ্চি মাটিও এৰি দিব নোৱাৰো। আমাক মাটি লাগিবই। আমি এই স্থানৰ পৰা উচ্ছেদ হ'ব নিবিচাৰো। আমাক চৰকাৰৰ পৰা একো অৰুণোদয় আঁচনি নালাগে আৰু কিবা বৃদ্ধ পেঞ্চন নালাগে, ৰেচন কাৰ্ড নালাগে, আমাক একো নালাগে। বৰ্তমান আমি খিলঞ্জীয়া ভূমিপুত্ৰ, গতিকে আমি এক এনচিও মাটি আমি এৰি দিব নোৱাৰো চৰকাৰক। গতিকে আমাক মাটি লাগিবই। আমি সেইটোকে কৈছো, লাগিবই। কাৰণ আমাক চৰকাৰৰ পৰা একো অৰুণোদয় আঁচনি নালাগে আৰু কিবা বৃদ্ধ পেঞ্চন নালাগে, ৰেচন কাৰ্ড নালাগে, আমাক একো নালাগে। বৰ্তমান আমি একো পোৱা নাই। গতিকে আমাক মাটি লাগিবই। আমাক জনগোষ্ঠী লাগিব। সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা তিৱা জনগোষ্ঠীৰ স্ব অধিকাৰ আন্দোলনৰ অন্যতম গুৰিবঠা ধৰা চেনিৰাম মালাঙক জাগিৰোড সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই ভাবুকি দিয়াৰ অভিযোগ উঠিছে। সিন্ধিশ্বৰত অনুষ্ঠিত এখন সভাত বিধায়ক পীযুষ হাজৰিকাই মালাঙৰ সন্মুখতেই তেওঁক মৰিগাঁৱৰ পৰা আহি জাগিৰোড সমষ্টিত দাদাগিৰি কৰিলে সহ্য কৰা নহ'ব বুলি ভাবুকি প্ৰদান কৰে। কিন্তু সেইটো কৰাই দেই, এটা দালালি নহয় নেকি? এটা বিজেপিৰ এগেইনষ্টত ইলেকশ্যন যদি দালালি কৰে মই সহ্য নকৰোঁ। এটা জাগিৰোড সমষ্টি মৰিগাঁৱৰ মানুহে দাদাগিৰি নকৰিব, মই আগেই কৈছোঁ। মৰিগাঁৱত কিবা জাগিৰোডত কিবা এটা হয়, মৰিগাঁৱৰ পৰা দাদাগিৰি কৰে, সেইটো কথা নহ'ব। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাৰ এই ভাবুকিত জাঙুৰ খাই উঠিছে তিৱা জনগোষ্ঠীৰ ৰাইজ। খুমদং নমস্কাৰ, মই চেনিৰাম মালাং। যোৱাকালি সিন্ধিশ্বৰ অঞ্চলৰ ৰৌমাৰী বিহিতা গাঁৱৰ 4খন গাঁৱৰ লোকে লগ লাগি পেলাই আমাক আমন্ত্ৰণ জনাইছিল। তাতে দুদিনকৈ ধৰি জৰীপ কৰাৰ বাবে মাটি তাতে উচ্ছেদ কৰিব, ঘৰবিলাক ভাঙিব, উচ্ছেদ কৰিব। গতিকে তেওঁলোকে শংকিত হৈ আমাক আমন্ত্ৰণ কৰিছিল আৰু আমি তাতে সজাগতা সভাত উপস্থিত আছিলোঁ। সেই সভাখনতে জানিব পাৰিলোঁ যে 3 বজাত স্থানীয় বিধায়কগৰাকীয়ে ৰাইজক দেখা দিব, ৰাইজৰ মুখামুখি কথাবিলাক আলোচনা কৰিব। কথাটো হ'ল, ৰাইজে আমাক তেতিয়াও ক'লে যে আপোনালোকেও থাকক, জাতীয় সংগঠনৰ যিসকল ব্যক্তি আছে আমি থাকিলোঁ ৰাইজৰ লগত। কিন্তু প্ৰথমে মন্ত্ৰীগৰাকীয়ে প্ৰায় 3:30 বজাৰ পিছত উপস্থিত হৈছিল। উপস্থিত হৈয়ে তেখেতে স্পীকাৰ লৈ পেলাই মোৰ চকু ফালে চাই কেৱল কথা কৈছিল যে দালালি নহ'ব, মৰিগাঁও ৰাজধানী জাগিৰোডত নহ'ব। এই যিটো হুমকি, যিটো ধমকি, তেওঁ যিটো মোৰ চকুৰ ফালে চাই, মোক মানুহজনৰ ফালে চাই যি ধৰণে তেখেতে অভব্য আচৰণ কৰিলে, মইতো প্ৰত্যুত্তৰ নিদিলোঁ। কিন্তু প্ৰত্যুত্তৰ দিলে পৰিৱেশে বিনষ্ট হয়। সেইখিনি শালীনতা, সেইখিনি সৌজন্যতা আমি বুজি পাওঁ, আমি সেইখিনি বোধগম্য। গতিকে আমাৰ কথাটো হ'ল, তেখেতে কিয় উভত গৈ নাচিবলগীয়া হ'ল? তেখেতেতো সভাখনত কাকো সম্বোধন ধৰাই নাই। তেখেত ডাঙৰ মানুহ, প্ৰভাৱশালী মানুহ, শক্তিশালী মানুহ। গতিকে আমি তাতো আপত্তি কৰা নাই। কিন্তু তেখেতৰ যিটো অভব্য আচৰণ, তেখেতৰ যিটো অশোভনীয় আচৰণ, যিটো শিষ্টাচাৰ তেওঁ ব্যৱহাৰ কৰিছে, সেইটো কিন্তু এজন জনপ্ৰতিনিধি হিচাপে আমি লজ্জাবোধ কৰিছোঁ। আৰু তেনেকুৱা দাম্ভিকতা
তেনেকুৱা দাদাগিৰি তেনেকৈ ৰাজনীতি জাগিৰোড সমষ্টিত পৰাটো আমি নিবিচাৰোঁ। সদৌতীয়া ছাত্ৰ সন্থা প্ৰাক্তন সভাপতি চেনিৰাম মালাঙে বিধায়ক পীযুষ হাজৰিকাৰ এনে ধৰণৰ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এই অঞ্চলটোত জৰীপ চলোৱাৰ বাবে আতংকিত ৰাইজে সভাখনলৈ আমাকো আমন্ত্ৰণ জনাইছিল। সভাখনত বিধায়ক পীযুষ হাজৰিকাও উপস্থিত আছিল। বিধায়ক পীযুষ হাজৰিকাই আমাৰ চকুলৈ চাই দালালি নহ'ব, মৰিগাঁৱৰ ৰাজনীতি জাগিৰোডত নহ'ব। দালালি নহয় নেকি? এটা বিজেপিৰ এগেইনষ্টত ইলেকশ্যন যদি দালালি কৰে মই সহ্য নকৰোঁ। আদি মন্তব্যৰে আমাৰ প্ৰতি অপমানজনক ব্যৱহাৰ কৰে। তেওঁৰ এনে ধৰণৰ দাম্ভিক আচৰণ দেখি আমি লজ্জিত হৈছো। আমি জাগিৰোড মৰিগাঁও বুলি নহয়, অসমৰ সকলো স্থানতে থকা খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি মাত মাতি আহিছো আৰু অনাগত সময়তো মাতিম। চেনিৰাম মালাঙে কয়, বন আইন অনুযায়ী বনগাঁৱত বসবাস কৰা খিলঞ্জীয়া তথা জনজাতীয় লোকক উচ্ছেদ কৰিব নোৱাৰে। এইসকল জনজাতীয় লোকে আজি পৰ্যন্ত ভূমিপট্টা লাভ কৰা নাই। এইটো চৰকাৰৰ বিফলতা। ঐতিহাসিক গোভাৰ কৃষিভূমি PGR VGR ভূমিত চৰকাৰী প্ৰতিষ্ঠান নিৰ্মাণৰ আমি বিৰোধিতা কৰিম। অন্য হাতেদি সদৌতীয়া ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অভিষেক খলাৰেও তিয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চেনিৰাম মালাঙক সবিধায়ক পীযুষ হাজৰিকাই ভাবুকি দিয়া কাৰ্যক গৰিহণা দিয়ে। সদৌতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক মাদুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গোভা ৰাজ্যৰ 1 ইঞ্চি ভূমিও চৰকাৰে কাঢ়ি ল'লে মধ্য অসমৰ সকলো সমষ্টিৰ তিয়া ৰাইজ দল বান্ধি যাব আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। আপোনাৰ ভাবুকিত আমি ভয় নকৰোঁ বুলি তেওঁ কয়। আপুনি যে ক'লে যে তেখেত ইলেকশ্যনত খেলিছিল, মৰিগাঁৱৰ মানুহ, জাগিৰোডত কি কাম? মই কঠীয়াতলী বৰমপুৰ সমষ্টিৰ এজন যুৱক। যদি কেনেবাকৈ মই কৈছোঁ, কেনেবাকৈ 1 ইঞ্চি যদি গোভা ৰাইজৰ পৰা মাটি কেনেবাকৈ কাঢ়ি ল'বলৈ বিচাৰে, মধ্য অসমৰ যিকোনো সমষ্টিত যিমান তিৱা ৰাইজ আছে দল ভাঙি যাব, কিন্তুকে দল ভাঙি যাব। মই ইমান News Desk, Headline 8.